ছাত্ৰ সন্থাৰ যিটো বাৰ্ষিক অধিৱেশনী অধিৱেশন এটা সাংস্কৃতিক বৰ্ণিল শোভাযাত্ৰা আৰু এই শোভাযাত্ৰাটোত মই নিজে মানে অনুভৱ কৰিছোঁ যে শোভাযাত্ৰাটোত মই অংশগ্ৰহণ কৰিবলৈ পাইছোঁ আৰু আমাৰ এতিয়া ইয়াতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি মোৰে ভাতৃপ্ৰতিম উৎপল শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি এইটো গঢ় লৈ উঠিছে আৰু সদৌ অসম ছাত্ৰ সন্থা প্ৰমুখে আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী যিসকল মানে সংগঠন আছে সকলোৱে একত্ৰিত হৈছে মৰিগাঁওবাসী ৰাইজ জড়িত হৈছে মই ভাবোঁ আজি অতি সুন্দৰকৈ এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত হ'ব আজি অধিৱেশনত বহুত ভাল লাগিছে আচলতে সকলোকে লগ পাই সদৌ সাংস্কৃতিক শোভাযাত্ৰাত উপস্থিত থাকিবলৈ পাই সঁচাকৈ সৌভাগ্যৱান আচলতে তেওঁলোকে বিচাৰিছে তেওঁলোকৰ মৰম আৰু আশীৰ্বাদে আপোনালোকৰ মৰম আৰু আশীৰ্বাদে মোক আজি আপোনালোকৰ মাজলৈ লৈ আহিছে গতিকে আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদখিনি সদায় কামনা কৰিলোঁ যাতে ভৱিষ্যতে আপোনালোকৰ মাজত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাৰ মানচিত্ৰৰ এক অন্যতম শক্তিশালী সংগঠন আৰু আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ ২০তম অধিৱেশন আজিৰে পৰা জাগি ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত এই জাগি ভকতগাঁও অঞ্চলত অনুষ্ঠিত হৈছে আজি প্ৰথম দিনৰ কাৰ্যসূচী মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ সকলো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলনেৰে সৈতে আজি সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ পিছতে দুদিনীয়াকৈ এই অধিৱেশন চলিব কাইলৈ মুকলি সভাত অসমৰ আগশাৰীৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰিব মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সাহিত্য একাডেমী বঁটাপ্ৰাপক বিশিষ্ট সাহিত্যিক বিশিষ্ট সাংবাদিক মনোজ গোস্বামী ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সৰ্জন হানছে ডাঙৰীয়া সকলো ইয়াত উপস্থিত থাকিব আৰু জাগি ভকতগাঁওবাসীৰ ৰাইজে যি বুকুৰ উমেৰে সৈতে জীপাল কৰি অনুষ্ঠানটোক আগবঢ়াই লৈ গৈছে আমি তেওঁলোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনালোক আটাইৰে অভিভাৱকত্ব আশীৰ্বাদ কামনা কৰিছোঁ যাতে অনুষ্ঠানটো সফলতাৰে সৈতে পাৰ হয় ছাত্ৰ সন্থাৰ যিটো বাৰ্ষিক অধিৱেশনী অধিৱেশন এটা সাংস্কৃতিক বৰ্ণিল শোভাযাত্ৰা আৰু এই শোভাযাত্ৰাটোত মই নিজে মানে অনুভৱ কৰিছোঁ যে শোভাযাত্ৰাটোত মই অংশগ্ৰহণ কৰিবলৈ পাইছোঁ আৰু আমাৰ এতিয়া ইয়াতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি মোৰে ভাতৃপ্ৰতিম উৎপল শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি এইটো গঢ় লৈ উঠিছে আৰু সদৌ অসম ছাত্ৰ সন্থা প্ৰমুখে আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী যিসকল মানে সংগঠন আছে সকলোৱে একত্ৰিত হৈছে মৰিগাঁওবাসী ৰাইজ জড়িত হৈছে মই ভাবোঁ আজি অতি সুন্দৰকৈ এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত হ'ব আজি অধিৱেশনত বহুত ভাল লাগিছে আচলতে সকলোকে লগ পাই সদৌ সাংস্কৃতিক শোভাযাত্ৰাত উপস্থিত থাকিবলৈ পাই সঁচাকৈ সৌভাগ্যৱান আচলতে তেওঁলোকে বিচাৰিছে তেওঁলোকৰ মৰম আৰু আশীৰ্বাদে আপোনালোকৰ মৰম আৰু আশীৰ্বাদে মোক আজি আপোনালোকৰ মাজলৈ লৈ আহিছে গতিকে আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদখিনি সদায় কামনা কৰিলোঁ যাতে ভৱিষ্যতে আপোনালোকৰ মাজত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাৰ মানচিত্ৰৰ এক অন্যতম শক্তিশালী সংগঠন আৰু আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ ২০তম অধিৱেশন আজিৰে পৰা জাগি ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত এই জাগি ভকতগাঁও অঞ্চলত অনুষ্ঠিত হৈছে আজি প্ৰথম দিনৰ কাৰ্যসূচী মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ সকলো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলনেৰে সৈতে আজি সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ পিছতে দুদিনীয়াকৈ এই অধিৱেশন চলিব কাইলৈ মুকলি সভাত অসমৰ আগশাৰীৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰিব মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সাহিত্য একাডেমী বঁটাপ্ৰাপক বিশিষ্ট সাহিত্যিক বিশিষ্ট সাংবাদিক মনোজ গোস্বামী ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সৰ্জন হানছে ডাঙৰীয়া সকলো ইয়াত উপস্থিত থাকিব আৰু জাগি ভকতগাঁওবাসীৰ ৰাইজে যি বুকুৰ উমেৰে সৈতে জীপাল কৰি অনুষ্ঠানটোক আগবঢ়াই লৈ গৈছে আমি তেওঁলোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনালোক আটাইৰে অভিভাৱকত্ব আশীৰ্বাদ কামনা কৰিছোঁ যাতে অনুষ্ঠানটো সফলতাৰে সৈতে পাৰ হয়